নমস্কাৰ ছাত্ৰ বন্ধুসকল তোমালোক সকলোকে আলোচনা একাডেমীৰ অন্যটা ভিডিও ক্লাছলৈ আন্তৰিক স্বাগতম জনাইছো আৰু আজিৰ এই ক্লাছত আমি ডিসকাশন কৰিম তোমালোকৰ ট্ৰান্সলেশনছ কেটাৰ ওপৰত তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ লগতে নৱম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ যেটো ফাইনেল এক্সাম হয় সেই এক্সাম বিলাকত ইংৰাজী বিষয়ত স্পেশালি তোমালোকৰ 4টা নতুবা 5টা কিহে তোমালোকৰ ট্ৰান্সলেশনছ আহে অৰ্থাৎ অসমীয়াৰ পৰা ইংৰাজীলৈ অনুবাদ কৰিব আহিব পাৰে নতুবা ইংৰাজীৰ পৰা অসমীয়ালৈ অনুবাদ কৰিবলৈ আহিব পাৰে এতিয়া তোমালোকৰ Especially তোমালোকৰ SSLC 2016 ৰ পৰা 2024 লৈকে কোন গেটা তোমালোকৰ ট্ৰান্সলেশনছ আহি গৈছে আজিৰ এটো ক্লাছত আমি তাকে ডিসকাশন কৰিম আৰু এখিনি সোৱাৰ পিছত তোমালোকৰ মাজতো এটা আন্ডাৰষ্টেণ্ডিং আহিব যে তোমালোকে কেনেকৈ ট্ৰান্সলেশনছ বিলাক কৰিব লাগিব কোনবিলাক ট্ৰান্সলেশনছ কমন পৰাৰ সম্ভাৱনা আছে তো গোটেইখিনি কথা আজিৰ এটো ক্লাছতে তোমালোকে শিকি যাবা ইয়াৰ লগতে তোমালোকৰ নৱম আৰু দশম শ্ৰেণী কোনোবা ছাত্ৰ ছাত্ৰীয়ে যদি ইংৰাজী ব্যাকৰণৰ ক্লাছ কৰিব বিচাৰে আমি বৰ্তমান অনলাইন মাধ্যমত WhatsApp যোগেদি ইংৰাজী ব্যাকৰণৰ টেক্সটবুকৰ ক্লাছ নৱম আৰু দশম শ্ৰেণীৰ বাবে কৰোৱাই আছো গতিকে তোমালোকৰ কোনোবা ছাত্ৰ ছাত্ৰীয়ে যদি ঘৰতে বহি যদি ইংৰাজী ব্যাকৰণটো শিকো বুলি ভাবা আমাৰ ফালৰ পৰা তেনেহলে ইয়াত যেটো WhatsApp নম্বৰ দিয়া গৈছে এই WhatsApp নম্বৰটো তোমালোকে মা দেউতাৰ সন্মতি লৈ আমাক যোগাযোগ কৰা আমি তোমালোকক আমাৰ একাডেমীত এডমিশনটো কৰে অনলাইন মাধ্যমতে তোমালোকক গ্ৰামাৰ প্লাস টেক্সটবুক সম্পূৰ্ণৰূপে আমাৰ ফালৰ পৰা পঢ়ুৱাই দিয়া হ'ব এতিয়া বলা যিসকল আগ্ৰহী আমাক যোগাযোগ কৰিব বুলি আশা থাকিল আৰু এতিয়া আমি আমাৰ নিজৰ আসল ক্লাছটোৰ ফালে আগবাঢ়ো তো ফাৰ্স্ট অফ অল আমি মন কৰিম 2016 চনত যেটো SSLC এক্সাম হৈছিল সেই এক্সামত তোমালোকৰ অল টোটাল 5টা আহিছিল আৰু হেগিটা হৈছে যে এইখন কিতাপ মোৰ আৰু হেইখন তোমাৰ এতিয়া এটোৰ অসমীয়াৰ পৰা ইংৰাজীলৈ অনুবাদ কৰিব লাগিব এতিয়া এইখন কিতাপ মোৰ আৰু হেইখন তোমাৰ এইখন বুলি কোৱাৰ লগে লগে আমি কি বুজো দিস ইজ হয় না নহয় দিস ইজ আৰু হেইখন হলে ডেট ইজ হয় না নহয় হেতু কাৰণে আমি ইয়াৰ আনসাৰটো এনেকুৱা ধৰণে লিখিম যে এইখন কিতাপ মোৰ মানে দিস ইজ মাইন ওকে মাইন হয় হা এটো মাইন হয় এইখন কিতাপ মোৰ আৰু হেইখন তোমাৰ এন্ড ডেট ইজ yours আমি এনেকুৱা ধৰণে ইয়াৰ আনসাৰটো কৰিম 2 নম্বৰটো হৈছে হুন এবিধ মূল্যৱান ধাতু গোল্ড ইজ এ ভ্যালুয়েবল মেটেল এতিয়া ভাইটি ভন্টিসকল তোমালোকে এটা কথা সদায় মনত ৰাখিবা ট্ৰান্সলেশনছ কৰিবলৈ যাওঁতে গ্ৰামাৰখিনিটো দৰকাৰ হ'বই লগতে তোমালোকে এটা দুটা অসমীয়া শব্দৰ ইংৰাজী তাৰ মিনিংটো জানিব লাগিব অৰ্থাৎ এটা ধাতুক ইংৰাজীত কি বুলি কোৱা হয় মূল্যৱানটো এটা অসমীয়া শব্দ মূল্যৱানক ইংৰাজীত কি বুলি কোৱা হয় গতিকে তোমালোকে এই হেনকুৱা ধৰণৰ যিবিলাক খৰুহুৰা যিবিলাক আমি ডে টু ডে লাইফত ইউজ কৰি থকা যিবিলাক অসমীয়া শব্দ সেই শব্দবিলাকৰ ইংৰাজীৰ তাৰ মিনিংটো ইংৰাজীৰ অনুবাদটো তোমালোকে মনত ৰাখিবলৈ চেষ্টা কৰিবা তেতিয়াহে তোমালোকে পৰীক্ষাত ভাল ধৰণে ভুল নোহোৱাকৈ আনসাৰবিলাক কৰিব পাৰিবা ওকে অনুগ্ৰহ কৰি তেওঁক দৰজাখন খুলিব কোৱা প্লিজ টেল হিম to open the door ইয়াত অনুগ্ৰহ কৰি মানে ৰিকুৱেষ্ট কৰি কৈছে যে গতিকে এটো আমি ইয়াতে প্লিজ ইউজ কৰিছো ওকে প্লিজ টেল হিম যে অনুগ্ৰহ কৰি তেওঁক কোৱা to open the door দৰজাখন খুলিবৰ কাৰণে যেতিয়া আহিছিল মই বাতৰি কাকত পঢ়ি আছিলো এই যেটো প্ৰশ্ন দেখিছা 4 নম্বৰ এই প্ৰশ্নটোৰ লগত ৰিলেটেড বহুত বেছি কমন পৰি থাকে মানে এটো কথা কোৱা নাই যে পৰীক্ষাত ইয়াত দেখুৱাৰ ধৰণে এটো যে একেটাই আহিব হেবলি কোৱা নাই মই তোমালোকক বাট তোমালোকে ইয়াৰ যেটো ফৰমেট দেখিছা নাই যে তেওঁ যেতিয়া আহিছিল মই বাতৰি কাকত পঢ়ি আছিলো এই এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক প্ৰায় মানে আহি থাকে মানে এটো কথা কোৱা নাই যে কি এইগিটা ওয়াৰ্ডে আহিব হয়তো ইয়াৰ শব্দকিটা চেঞ্জ হ'ব পাৰে কিন্তু ইয়াৰ ষ্ট্ৰাকচাৰটো কেতিয়াবা কমন পৰি থকা দেখিবলৈ পাও মানে আমি ওকে সো তেওঁ যেতিয়া আহিছিল মই বাতৰি কাকত পঢ়ি আছিলো নতুবা হি যেতিয়া আহিছিল মই গা ধুই আছিলো হি যেতিয়া আহিছিল মই ভাত খাই আছিলো তেনেকুৱা ধৰণে তোমালোকক ষ্ট্ৰাকচাৰটো চেঞ্জ কৰি দিব পাৰে এটা তেওঁ যেতিয়া আহিছিল মই বাতৰি কাকত পঢ়ি আছিলো I was reading newspaper when he came okay I was reading newspaper এতিয়া তেওঁ যেতিয়া আহিছিল বুলি কোৱাৰ লগে লগে কোনটো টেন্সত গৈছে গৰি পাষ্ট টেন্সত গৈছে মানে অতীত কালত যে আহিছিল হি আহিছিলে দেই হেতু অতীততে মানে আমি যদি বৰ্তমান কওঁ যে হি আহিছিলে তেনেহলে আমি সেন্টেন্সটো কোনটো টেন্সত কোৱা হ'ল কোনটো কালত কোৱা হ'ল অতীত কালত কোৱা হ'ল হয়নে হেতু কাৰণে আমি ইয়াত was ইউজ কৰিছো তোমালোকক মই যেতিয়া গ্ৰামাৰ ক্লাছখিনি কৰিছিলো ন তেতিয়া মই তোমালোকক is am are was এইবিলাক কেতিয়া ব্যৱহাৰ হয় কোনকুৱা সিচুৱেচনত ব্যৱহাৰ হয় গটেখিনি কথা তোমালোকক শিকুৱাই অহা হৈছিলে গতিকে সেই বস্তুখিনি তোমালোকে ফলো কৰিবা তেতিয়াহে এটা শুদ্ধকে আনসাৰ লিখিব পৰীক্ষাত পাৰিবা আলিবাট পাৰ হওঁতে সদায় সাৱধান হ'ব লাগে আলিবাট পাৰ হওঁতে সাৱধান হ'বা Be careful while crossing a street
ষ্ট্ৰীট মানে আলিবাটক বুজায় ৰোড বুলি কোৱাৰ লগে লগে বাট পথক বুজায় অ'কে ৰোড বুলি ক'লে আলিকে বুজায় কিন্তু বাট পথ আলি বাট গম পাইছানে এতিয়া আলিবাটক আমি একচুৱেলি ষ্ট্ৰীট বুলি কওঁ মানে অ'কে এতিয়া বি কেয়াৰফুল সদায় আমি সাৱধান হ'ব লাগে আমি ইয়াত কৈছে সাৱধান হ'বা বি কেয়াৰফুল হোৱাইল যেতিয়া তুমি আলিবাটটো পাৰ হোৱা আলিবাটটো ক্ৰছ কৰা এতিয়া পাৰ হোৱা মানে পাৰ হোৱাটো ইয়াত কি বুলি আমি লিখিছোঁ ইয়াতে ক্ৰছিং দেখিছানে বাৰু এতিয়া তোমালোকেতো জানিব লাগিব ন মানে পাৰ হোৱাটো কি বুলি কয় ইংৰাজীত যদি পাৰ হোৱাটোক ইংৰাজীত কি বুলি কয় নাজানা তেতিয়া এইটো যদি পৰীক্ষাত ধৰা হ'ল আহি গ'ল তেতিয়া কি লিখিবা তোমালোকে এইটোতো আনচাৰ কৰিব নোৱাৰিবা গতিকে অলপমান মানে ভাষাৰ ভাণ্ডাৰটো তোমালোকে বিকাশ কৰা মানে ভাষাৰ ভাণ্ডাৰ বিকাশ কৰা মানে কথাটো এনেকুৱা ধৰণে বুজাইছোঁ যে পৰাপক্ষত যিমান পৰা সিমান মানে ভাষাবিলাক শিকা মানে ৱৰ্ডছবিলাকৰ মিনিংবিলাক তোমালোকে চেষ্টা কৰা শিকিবৰ কাৰণে অ'কে এতিয়া আমি চাম 2017 চনত ইয়াত যিখিনি দেখুওৱা গৈছে 2017ত আহি গৈছে উজুই আহিছিলে বাৰু বহুত টানো অহা নাই ফৰ এক্সাম্পল পৃথিৱীখন ঘূৰণীয়া দ্য আৰ্থ ইজ ৰাউণ্ড এইটো একেবাৰে ইজি হয় যে আৰ্থ ইজ ৰাউণ্ড দ্য আৰ্থ ইজ ৰাউণ্ড ইয়াত পৃথিৱীখন ঘূৰণীয়া বুলি কোৱাৰ লগে লগে পৃথিৱীখন বুলি কোৱাৰ লগে লগে ইয়াত কিন্তু ইয়াত দা ইউজ কৰিছোঁ দেখিছানে TH ইউজ কৰিছোঁ ইয়াত TH ব্যৱহাৰ ক'ত কিয় কেতিয়া হয় আমি আৰ্টিকলছৰ ক্লাছতে পঢ়ি আহিছোঁ হয়নে গতিকে ইয়াত আমি কি লিখিম আৰ্থ ইজ ৰাউণ্ডৰ আগত দ্য আৰ্থ ইজ ৰাউণ্ড বুলি লিখিম আমি অ'কে তেওঁলোকক ভিতৰলৈ আহিবলৈ দিয়া লেট দেম কাম ইনচাইড এতিয়া ইনচাইড মানে হৈছে ভিতৰ অ'কে লেট দেম মানে আহিব দিয়া অ'কে লেট দেম কাম যে তেওঁলোকক আহিব দিয়া ক'লৈ ভিতৰলৈ লেট দেম কাম ইনচাইড মানে তেওঁলোকক ভিতৰলৈ আহিব দিয়া তুমি নিতৌ কিমান সময় লিখা পঢ়া কৰা হাউ মাছ টাইম ডু ষ্টাডি ৰেগুলাৰলি মানে কি ৰেগুলাৰ শব্দটো ৱৰ্ড কি যে নিতৌ দৈনন্দিন অ'কে তুমি দৈনন্দিন অ'কে কিমান সময় পঢ়া শুনা কৰা কি লিখা পঢ়া কৰা মানে এটা দুটা ইংৰাজী শব্দৰ আছামিজ মিনিংটো আৰু কিছুমান আছামিজ শব্দৰ ইংৰাজীৰ মিনিংটো তোমালোকে পৰাপক্ষত চাবা পৰীক্ষাৰ কাৰণে মানে মেইনলি ট্ৰান্সলেশ্যন কেইটা কৰিবলৈ তোমালোকৰ ইজি হ'ব আৰু আজি ৰাতি বৰষুণ দিব পাৰে এই যিটো প্ৰশ্ন এই প্ৰশ্নটো 2017 চনত আহি গৈছিলে বহুত ষ্টুডেণ্টে এনেকুৱা ধৰণৰ প্ৰশ্ন আনচাৰ কৰিব নোৱাৰে যে এনেকুৱা ধৰণৰ ট্ৰান্সলেশ্যনবিলাক কেনেকৈ কৰিব আজি ৰাতি বৰষুণ দিব পাৰে ইট মে ৰেইন টুনাইট যে আজি মানে আজি ৰাতি বৰষুণ দিব পাৰে ইট মে ৰেইন টুনাইট অ'কে ইয়াত মানে এটা সম্ভাৱনা দেখুওৱা গৈছে দেখিছেনে যে আজি ৰাতি বৰষুণ দিব পাৰে দিবই বুলি কোৱা নাই দিব পাৰে বুলি কৈছে এটা সম্ভাৱনা দেখুওৱা গৈছে ন সম্ভাৱনা দেখুওৱা যোৱাৰ কাৰণে আমি ইয়াতে MAY মে ইউজ কৰিছোঁ ইয়াত আকৌ সেই জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে কথা ইয়াত কোৱা নাই কিন্তু অ'কে বুঢ়া মানুহজনে বৰ লাহে লাহে কথা কয় দ্য অল্ড মেন টক্স ভেৰি শ্ল'লি মানে বুঢ়া মানুহজনে বহুত লাহে লাহে বহুত শ্ল'লি কথা কয় 2018 চনৰ কিটা মন কৰা মিনা যেনেকুৱা বুদ্ধিয়ক লীলাও তেনেকুৱা এই প্ৰশ্নটো 18 চনত আহি গৈছে মিনা যেনেকুৱা বুদ্ধিয়ক কমা লীলাও তেনেকুৱা লীলা ইজ এজ ইণ্টেলিজেণ্ট এজ মিনা অৰ্থাৎ মিনা যেনেকুৱা বুদ্ধিয়ক মানে লীলাও তেনেকুৱা মানে এতিয়া চোৱা দেখিছানে এটা বস্তু মন কৰিবা এই সেন্টেন্সটো আমি যদি মই যদি তোমালোকক কওঁ যে এইটো ডাইৰেক্টলি তোমালোকে ট্ৰান্সলেট কৰি দিয়া মিনা যেনেকুৱা বুদ্ধিয়ক তোমালোকে কি লিখিবা মিনা এজ ইণ্টেলিজেণ্ট এজ লীলা এনেকৈ লিখিবা তোমালোকে হয়নে কিন্তু সেনেকৈ লিখিলে তোমালোকৰ ভুল হ'ব গম পাইছানে এই মানে ইংৰাজীত কি হয় ইংৰাজীত তোমালোকে এটা কথা মন কৰিবা 80% কেছত আমি যেতিয়া অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰিম ন তেতিয়া মানে লাষ্টৰ সেন্টেন্সটো আগত আহি যায় যদি আমি ডাইৰেক্ট ট্ৰান্সলেশ্যন ৱাইজ চাব যাওঁ লাষ্টৰ সেন্টেন্সটো আগত আহি যায় আৰু আগৰ সেন্টেন্সটো লাষ্ট গুচি যায় মানে উদাহৰণস্বৰূপে লীলা ইজ এজ ইণ্টেলিজেণ্ট এজ মিনা যে মিনা যেনেকুৱা বুদ্ধিয়ক লীলাও তেনেকুৱা অ'কে দেখিছা সেন্টেন্সকেইটা তোমাৰ চেঞ্জ হৈ গ'ল ইয়াত লীলা আগত গুচি আহিলে মিনা পাছত গুচি গ'ল যোনে ৰাতিহে পোহৰ দিয়ে দ্য মুন চাইন্স অনলি এট নাইট মানে যোনে ৰাতিহে পোহৰ দিয়ে তুমি কালি স্কুললৈ গৈছিলানে ডিড ইউ গো টু স্কুল ইয়েষ্টাৰডে মানে তুমি যোৱাকালি স্কুললৈ গৈছিলানে সি ককাইকক খুব ভাল পায় হি লাভছ হিজ এল্ডাৰ ব্ৰাদাৰ ভেৰি মাছ ৰিণ্টুৱে কৈছিল এইটো কি সুন্দৰ পুতলা ৰিণ্টু said what a beautiful doll it is এতিয়া এটা কথা আৰু এটা কথা এইটো মন কৰিবা তোমালোকে ট্ৰান্সলেশ্যনবিলাক কৰিব গ'লে ন তাত গ্ৰামাৰখিনি কিন্তু তোমালোকে মিষ্টেক কৰি নাই মানে গ্ৰামাৰখিনিত ভুল কৰি নাহিবা এটা দেখিছা ৰিণ্টুৱে কৈছিল এতিয়া ৰিণ্টুৱে কি বুলি কৈছিল সেইটো উদ্ধকমাৰ ভিতৰত আছে দেখিছানে ৰিণ্টুৱে কি বুলি কৈছিল সেইটো উদ্ধকমাৰ ভিতৰত আছে ৰিণ্টুৱে কৈছিল কি বুলি কৈছিল এইটো কি সুন্দৰ পুতলা গতিকে ৰিণ্টুৱে কৈছিল বুলি কোৱাৰ লগে লগে এইটো তোমাৰ পাষ্ট টেন্সতে গুচি গ'ল হয় নে নহয় সেইটো কাৰণে ইয়াত said হ'ব SAID হ'ব said যে ৰিণ্টুৱে কৈছিল ৰিণ্টু said এইটো কি সুন্দৰ পুতলা হোৱাট এ বিউটিফুল ডল ইট ইজ মানে এইটো কি সুন্দৰ পুতলা আমি যদি আমাৰ নিজৰ ভাষাত যদি আমি এইটো ট্ৰান্সলেট কৰিব যাওঁ এইটো ইট ইজ দেখিছানে বাৰু এইটো দেখিছা আকৌ উল্টা হৈ গ'ল মানে 80% কেছত মই তোমালোকক আগত কোৱাৰ দৰে
প্ৰথমৰ সেন্টেন্সটো লাষ্টত গুচি যায় লাষ্টৰ সেন্টেন্সটো প্ৰথমত গুচি আহে মানে হেতু কথা 2019 চনত কি আহিছিল মন কৰা যদুৱে মোক সুধিছিল ৰাজু ইংৰাজীত ভালনে যদু said to me is Raju good in English যদুৱে মোক সুধিছিল ৰাজু ইংৰাজীত ভালনে যদু said to me is Raju good in English ইয়াত আকৌ SAID said কিয় হল because এটো যদুৱে মোক কৈছিল যদুৱে মোক কৈছিল কাহানি কৈছিল এই দুদিন আগতে কৈছিল অৰ্থাৎ অলৰেডি পাষ্ট টেন্সত পৰিলে সেন্টেন্সটো সো হেতু কাৰণে আমি ইয়াতে said লিখিছো গম পালা মিছা কথা কোৱা উচিত নহয় we should not tell a lie মানে আমি মিছা কথা ক'ব না লাগে do not tell a lie আমি মিছা কথা ক'ব না লাগে মানে ওকে মিছা কথা কোৱাটো উচিত নহয় we should not tell a lie আমি কেতিয়াও মিছা কথা ক'ব না লাগে তো মিছা কথা কোৱাটো উচিত নহয় how গছডাল ইমান ওখ how tall that tree is মানে how গছডাল ইমান ওখ how tall that tree is যে সেই গছজোপা ইমান ওখ দেখিছা সেন্টেন্সটো উল্টা হৈ গৈছে মানে প্ৰথমতে শেষত গুচি গৈছে শেষতটো প্ৰথমত গুচি আহিছে কিতাপখন টেবুলৰ ওপৰত আছে এটো মন কৰিবা হা কিতাপখন টেবুলৰ ওপৰত আছে the book is on the table এতিয়া টেবল বুলি কোৱাৰ লগে লগে আমি ইয়াত কি পাইছো সেন্টেন্সটো যে কিতাপখনৰ ওপৰত হে টেবুলখনৰ ওপৰতে কিতাপখন আছে মানে এতিয়া বহুতে ইয়াত ভাবিব যে দাদা ইয়াত অনঠাইত ইন হ'ব লাগিছিল বাট অনঠাইত ইন নহয় বিকজ যেতিয়া যিকোনো এটা বস্তু ওপৰত থকা বুজায় যে কিতাপখন টেবুলৰ ওপৰত আছে ওপৰ বুলি কোৱাৰ লগে লগে আমি ইয়াত অন ইউজ কৰিম মানে ওকে the book is on the table হে কিতাপখন টেবুলখনৰ ওপৰত আছে গম পালা তোমালোকক মই যেতিয়া এই কিছুমান ওয়াৰ্ডছ আছে যে ন ইন অন ইজ ওয়াজ আৰ এম এইবিলাক কোট ইউজ হয় কেনেকুৱা প্ৰেক্ষাপটত এইবিলাক সেন্টেন্স ইউজ হয় এইখিনি মই তোমালোকক বুজাই আহিছো গতিকে সেইখিনি কথা তোমালোকে যেতিয়া বুজি পাবা তেতিয়া এনেকুৱা ধৰণৰ প্ৰশ্ন নট অনলি প্ৰশ্ন তোমালোকে যদি অসমীয়াটো বুজি পোৱা হেতু তোমালোকে ডাইৰেক্টলি নিজৰ মনতে হেতু সেন্টেন্সটো বনাই নতুবা ষ্টৰীটো বনাই পিনে পৰীক্ষা লিখিব পাৰিবা স্পেশালি লং কোৱেশ্চন বিলাক আকাশত মেঘ নাছিল 20 চনৰ প্ৰশ্ন হয় আকাশত মেঘ নাছিল There was no cloud in the sky. এতিয়া দেখিছা আকৌ ইয়াতে was কিয় হৈছে was কিয় হৈছে ইয়াতে কিয় হৈছে আকাশত মেঘ নাছিল আকাশত মেঘ কেতিয়া নাছিলে যোৱা কালি পৰখি এসপ্তাহৰ আগতে নাছিল ইয়াত নাছিল বুলি কোৱাৰ লগে লগে past tense ত গৈছে গৈ হয়নে সো হেতু কাৰণে আমি ইয়াত was ইউজ কৰিছো There was no cloud in the sky যে আকাশত মেঘ নাছিল শিক্ষকজনে কৈছিল সদায় হসা কথা কবা the teacher said শিক্ষকজনে কৈছিল the teacher said আৰু এনেকুৱা ধৰণে যেতিয়া উদ্ধকমা দুডাল পাই যাবা ন প্ৰশ্নটোত তোমালোকে আনসাৰটো কিন্তু উদ্ধকমাৰ ভিতৰতে এটো ট্ৰান্সলেচনটো কৰিবা কিন্তু ওকে the teacher said যে শিক্ষকজনে কৈছিল সদায় হসা কথা কবা always speak the truth যে সদায় হসা কথা কবা তুমি নৈখন হাতুৰি পাৰ হ'ব পাৰিবানে can you swim across the river তুমি নৈখন হাতুৰি পাৰ হ'ব পাৰিবানে can you swim across the river এতিয়া হাতুৰাটো ইংৰাজীত কি বুলি কয় সুইমিং কৰা বুলি কয় হয় না নহয় ওকে প্ৰতিজ্ঞা ৰক্ষা কৰিব লাগে প্ৰমিস মাচ বি কিপ মৌ খাবলৈ মিঠা হানি টেষ্ট সুইট যে মৌ খাবলৈ মিঠা মৌজুলৰ কথা কৈছে মৌজুলক ইংৰাজীত হানি বুলি কোৱা হয় হানি খাবলৈ কেনেকুৱা মিঠা সো ইয়াৰ কাৰণে আমি ইয়াত আনসাৰ লিখিছো হানি টেষ্ট সুইট মানে মৌ খাবলৈ মিঠা মোৰ এটা কলমৰ প্ৰয়োজন আই নিড এ পেন ওকে মোৰ এটা কলমৰ প্ৰয়োজন আই নিড এ পেন 2022 চনৰ কিটা মন কৰা 2022 চনৰ পৰা কিন্তু তোমালোকৰ ট্ৰান্সলেচনছ বিলাক অকমান কমপ্লিকেটেড দি দিছে আগতে অকমান উজুৱে আছিল উদাহৰণ স্বৰূপে যে মানুহজন হিমান চহকিও নহয় নাইবা হিমান দুখিয়াও নহয় যে হিমান ধনীও নহয় নতুবা হিমান দুখিয়াও নহয় the man is neither very rich nor very poor যে মানুহজন হিমান চহকিও নহয় নাইবা হিমান ওকে হিমান ধনীও নহয় নতুবা হিমান দুখিয়াও নহয় ওকে গুৱাহাটীত এখন চিৰিয়াখানা আছে গুৱাহাটীত এখন চিৰিয়াখানা আছে there is a zoo in গুৱাহাটীত এখন চিৰিয়াখানা আছে ৰমেন কোট থাকে তুমি জানানে do you know where roman lives যে ৰমেন কোট থাকে তুমি জানানে যে এতিয়া আমি এটা কথা মন কৰিবা দে পুনৰ দেখাইছো বস্তুটা আমি আমাৰ নিজৰ যদি ভাষাত চাবলৈ যাওঁ ৰমেন কোট থাকে where roman lives তুমি জানানে do you know আমি হেনেকে আমি যদি নিজৰ ভাষাত কৰিবলৈ যাওঁ যদি গ্ৰামাৰ সমা ব্যৱহাৰ নকৰো তেতিয়া কি হ'ব ৰমেন কোট থাকে where roman lives তুমি জানানে do you know দেখিছা এটো আমি এনেকে কৰিবলৈ গলে মই উচ্চাৰণ যিধৰণে কৈছো হেনেকুৱা ধৰণে হয় কিন্তু ইয়াত দেখিছানে বাৰু সেন্টেন্স গিলা উল্টা হৈ গৈছে যে ৰমেন কোট থাকে তুমি জানানে এতিয়া তুমি জানানে তো আগত গুছি আহিছে do you know ওকে তুমি জানানে do you know roman কোট থাকে where roman lives এতিয়া এনেকুৱা ধৰণৰ যদি প্ৰশ্ন পৰীক্ষাত আহে মানে এটো কথা মই তোমালোকক পুনৰ কৈছো যে মই তোমালোকক এটো গ্যাৰান্টি দিয়া নাই যে কি এটোই আহিব কিন্তু ইয়াৰ লগত ৰিলেটেড আহিব পাৰে ইয়াৰ যেটো প্ৰশ্নটোৰ লগত ৰিলেট কৰা কিছুমান প্ৰশ্ন আহিব পাৰে ওয়াৰ্ডছ বিলাক চেঞ্জ কৰি ওকে সো হেতু কাৰণে
তোমালোকে বুজি পাবলৈ বস্তুটো ট্ৰাই কৰিবা ৰূপ সোণৰ সমান মূল্যৱান নহয় সিলভাৰ ইজ নট এজ ভেলুৱেবল এজ গোল্ড যে ৰূপ সোণৰ সমান মূল্যৱান নহয় 2023 চনত কি আহিছিলে মন কৰা মানুহ মৰণশীল মেন ইজ মৰ্টেল এইটো প্ৰায় আহিয়ে থাকে আৰু মানুহ মৰণশীল মেন ইজ মৰ্টেল মানুহ মৰণশীল উই শুড ৰেছপেক্ট আৱাৰ এল্ডাৰ্ছ আমি আমাৰ জ্যেষ্ঠজনক সন্মান কৰা উচিত এল্ডাৰ্ছ মানে আমাৰ জ্যেষ্ঠসকলক বুজায় অ'কে ৰেছপেক্ট মানে কি সন্মান কৰা অ'কে আমি আমাৰ জ্যেষ্ঠসকলক সদায় সন্মান কৰা উচিত আমি সদায় আমাৰ জ্যেষ্ঠসকলক সন্মান কৰা উচিত উই শুড ৰেছপেক্ট আৱাৰ এল্ডাৰ উই শুড অলৱেজ ৰেছপেক্ট আৱাৰ এল্ডাৰ্ছ এতিয়া উই শুড অলৱেজ বুলি কোৱাৰ লগে লগে আমি সদায় ইয়াত যদি আমি সদায় বুলি থাকিলে হয় তেনেহ'লে উই শুড অলৱেজ হ'লহেঁতেন কিন্তু ইয়াত সদায় বুলি লিখা যিহেতু নাই গতিকে বেছি লগাব দৰকাৰ নাই আমি ডাইৰেক্ট এনেকৈ লিখি দিম যে কি উই শুড ৰেছপেক্ট আৱাৰ এল্ডাৰ্ছ বুলি কাশ্মীৰ ইজ ন'ন এজ দ্য হেভেন অন আৰ্থ মানে কাশ্মীৰ কাশ্মীৰক ভূস্বৰ্গৰ নামেৰে জনা যায় যিহেতু কাশ্মীৰখন বহুত ধুনীয়া সেইটো কাৰণে কাশ্মীৰখনক মানে পৃথিৱীৰ স্বৰ্গভূমি বুলি জনা যায় আৰু 2024 চনত কি আহিছিলে মন কৰা এক নম্বৰটো হৈছে উই হেভ টু লাৰ্ণ আৱাৰ ৰিলেশ্যনছ ৰেগুলাৰলি অৰ্থাৎ আমি নিয়মিতভাৱে আমাৰ পাঠ পঢ়িব লাগে হয়নে উই হেভ টু লাৰ্ণ আৱাৰ ৰিলেশ্যনছ ৰেগুলাৰলি আমি নিয়মিতভাৱে আমি আমাৰ পাঠ পঢ়িব লাগে ষ্টুডেণ্টছ শুড নট বি ডিষ্ট্ৰেক্ট বাই পলিটিক্স যে শিক্ষাৰ্থীসকল কাহানিও ৰাজনীতিত বিভ্ৰান্ত হ'ব নালাগে আছাম ইজ এ লেণ্ড অফ ডাইভাৰ্চিটি অসম বৈচিত্ৰৰ ভূমি তোমালোকে এতিয়া বৈচিত্ৰময় ডাইভাৰ্চিটি ৱৰ্ডটো নিশ্চয় বুজি পাইছা অসম এখন ডাইভাৰ্চ ষ্টেট হয় অৰ্থাৎ অসমত বহুত জাতি জনগোষ্ঠী আছে হয় নে নহয় 10-15 কিলোমিটাৰ আঁতৰে বেলেগ এটা জাতি জনগোষ্ঠীৰ লগত চিনাকি আমি হওঁ তাৰ পৰা বেলেগ এটা ভাষা পাওঁ 10-15 কিলোমিটাৰ আঁতৰে প্ৰত্যেকৰে সংস্কৃতি বেলেগ কালচাৰ বেলেগ লেংগুৱেজ বেলেগ বাট ষ্টিল আমি সকলোৱে একেলগতে বসবাস কৰোঁ হয়নে চ' এই যিটো ডাইভাৰ্চিটি ৱৰ্ড নতুবা ডাইভাৰ্চ ৱৰ্ডটোৰ মিনিং হৈছে মানে বৈচিত্ৰময় অ'কে আছাম ইজ এ লেণ্ড অফ ডাইভাৰ্চিটি অৰ্থাৎ অসম বৈচিত্ৰৰ ভূমি থেংক ইউ ছ' মাছ তোমালোকে হয়তো এটা আইডিয়া পালা কেনেকুৱা ধৰণৰ তোমালোকৰ ট্ৰান্সলেশ্যন HSLCত অহাৰ সম্ভাৱনা আছে আৰু মই এটা কথা ফ'ল' কৰিম তোমালোকক মই ক'ব বিচাৰিছোঁ তোমালোকৰ 16 চনৰ পৰা 24 চনলৈকে যিমানকেইটা ট্ৰান্সলেশ্যনছ আছে ইয়াত কিন্তু এটা পেটাৰ্ণ ছেইম আছে আৰু পেটাৰ্ণটো মানে কেনেকুৱা ধৰণৰ হয় এই দেখিছানে বাৰু যে মই আমুকটো কৰি আছিলোঁ যেতিয়া আমুক আহিছিল অ'কে মই আমুক কৰি আছিলোঁ যেতিয়া মোৰ বন্ধু আহিছিল সেই পেটাৰ্ণটো প্ৰায় মানে আমি দেখিবলৈ পাইছোঁ গতিকে সেনেকুৱা ধৰণৰবিলাক চাবা অ'কে থেংক ইউ ছ' মাছ যদি ক্লাছটো ভাল পালা বন্ধু বান্ধৱীকো ছাজেষ্ট কৰিবা আৰু এইবিলাক অলপ প্ৰেক্টিচ নিজেও কৰিব লাগিব তেতিয়াহে তোমালোকে প্ৰেক্টিচ কৰিলেহে মানে ভাল ধৰণে এটা ৰিজাল্ট আনিব পাৰিবা এনেকুৱা নহয় যে কি কোনোবাই তোমালোকক সম্পূৰ্ণ কমনখিনি দেখাব এক্সামত লিখিবা পাছ কৰি যাবা সেইটো পচিবল নহয় মানে সেইটো নেক্সটটো ইম্পচিবল কথা হয় বুজিলা অ'কে থেংক ইউ ছ' মাছ ফৰ ৱাচিং দিছ ক্লাছ থেংক ইউ বাই বাই